MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁহক কি আছে আজি আমাৰ সংবাদ। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকডোঙা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বৰুৱা বামুণগাঁও গাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত বৰুৱা বামুণগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত গান্ধী জয়ন্তী উদযাপন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ সম্পন্ন। নিউজ নাওৰ এক ৰিপৰ্ট। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকডোঙা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বৰুৱা বামুণগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত বৰুৱা বামুণগাঁও পঞ্চায়তৰ সভাগৃহত গান্ধী জয়ন্তী উদযাপন, সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু আলোচনা চক্ৰ সম্পন্ন হয়। গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱা বামুণগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত বুধবাৰ অৰ্থাৎ 2 অক্টোবৰ তাৰিখে কাকডোঙা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত তথা বৰুৱা বামুণগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু 2 সহস্ৰাধিক স্থানীয় ৰাইজৰ উপস্থিতিত গান্ধী জয়ন্তী উদযাপন কৰা হয়। লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু আলোচনা চক্ৰ সফলতাৰে সম্পন্ন হয়। এই উপলক্ষে পুৱা চাফাই অভিযান, গছপুলি ৰোপণ, গান্ধীজীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, মুকলি সভা আদি অনুষ্ঠিত হয়। কাকডোঙা মণ্ডল কংগ্ৰেছৰ সভাপতি ভৱেন গগৈয়ে সভাপতিত্ব কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শিক্ষাবিদ ভাস্কৰ জ্যোতি বৰা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিজৰা বৰুৱা, ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৃপেন দত্ত, কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মহম্মদ মতিউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা নৃপেন পূজাৰী। অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সঞ্জীৱ বৰাই আৰু আঁত ধৰে মকবুল হুছেইনে। আমাৰ আজি প্ৰত্যেক মণ্ডল কংগ্ৰেছ কমিটিতে চাফাই অভিযান, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু তাৰপিছত গান্ধীজীৰ নীতি আদৰ্শৰ ওপৰত আলোচনা চক্ৰ আমাৰ আজি মূল কাৰ্যসূচী হিচাপে গ্ৰহণ কৰা হৈছে। আৰু আমাৰ এই কাৰ্যসূচী সঠিকভাৱেই সঠিক সময়ত ৰূপায়িত কৰিবলৈ লোৱা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ আজিৰ এই কাৰ্যসূচী মূল উদ্দেশ্যটো হ'ল সমাজখনক, আমাৰ ভাৰতবৰ্ষৰ সমাজখনক যি ব্যৱস্থাৰ দ্বাৰা পৰিচালিত কৰিবলৈ গৈছে, যি ধৰ্মীয় মেৰুকৰণ হত্যা হিংসাৰ দ্বাৰা পৰিচালিত হ'বলৈ গৈছে, সেইটো আমাৰ নাইকিয়া কৰি আমাৰ গান্ধীজীৰ যিটো অহিংস নীতি, সেই নীতিৰ দ্বাৰা পৰিচালিত কৰাৰ এটা ব্যৱস্থা কৰিবলৈ লোৱা হৈছে। আমি সকলোৱে ইতিমধ্যে সমাজখনত গম পাইছোঁ যে বৰ্তমান যি মূল্য বৃদ্ধি হৈছে, বৰ্তমানৰ যি ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টীয়ে যি চৰকাৰ গঠনৰ ব্যৱস্থা কৰি আছে, এই ব্যৱস্থাবিলাকক ওফৰাই এখন সুস্থ সমাজ গঢ়াটোৱে আমাৰ আজিৰ কাৰ্যসূচীসমূহৰ মূল লক্ষ্য। মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আজি এই বৰুৱা বামুণগাঁও মণ্ডল কংগ্ৰেছ কমিটিৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, সেই নেতৃস্থানীয় ব্যক্তিসকলক আজি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। বিশিষ্ট অতিথি হিচাপে আমাৰ একালৰ ছাত্ৰ নেতা প্ৰাক্তন শিক্ষক নৃপেন পূজাৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছিল। আৰু
বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আমাৰ ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নিপেন দত্ত ডাঙৰীয়া আৰু ইয়ালৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আমাৰ কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মতিউৰ ৰহমান ডাঙৰীয়া। লগতে আমি নিৰ্দিষ্ট বক্তা হিচাপে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা আমাৰ গোলাঘাট জিলা শিক্ষক চেলৰ অধ্যক্ষ, বৰ্তমান দেৰগাঁও উদয়ন একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ যুৱ নেতা ভাস্কৰ বৰা ডাঙৰীয়াক। আমি তদুপৰি আমাৰ মাজত আজি এই বৰুৱা বামুণগাঁও গাঁও পঞ্চায়তৰ কাৰ্যসূচীত আমি প্ৰত্যেকটো ৱাৰ্ডৰ পৰা 10টা ৱাৰ্ডৰ পৰা দুজনকৈ বিশেষভাৱে নেতৃস্থানীয় ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰি আজি সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ এই নেতৃস্থানীয় ব্যক্তিসকলৰ ভিতৰত যথেষ্টখিনি ব্যক্তি আমাৰ সমাজৰ লগত জড়িত, সমাজ ব্যৱস্থাৰ লগত জড়িত চৰিত্ৰবান ব্যক্তি আমাৰ মাজত উপস্থিত হ'ল। তেখেতসকলে বক্তব্য ৰাখিলে আৰু বিশেষভাৱে আজি আমাৰ নিৰ্দিষ্ট বক্তা আমাৰ ভাস্কৰ বৰা ডাঙৰীয়াই আমাৰ উপস্থিত ৰাইজক তেখেতৰ বক্তব্যৰ জৰিয়তে আপ্লুত কৰিবলৈ সক্ষম হ'ল আৰু আমাৰ যিসকল যুৱ কংগ্ৰেছ কৰ্মী আমাৰ মাজত উপস্থিত আছে তেখেতসকলেও মই ভাবিছোঁ তেখেতৰ বক্তব্যৰ দ্বাৰা আজি আকৃষ্ট হৈছে আৰু আজিৰ পৰা আমাৰ কংগ্ৰেছ দল আৰু কিছু আগুৱাই যাব বুলি আমি আশাবাদী। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট।